নমস্কাৰ যুগাত্মক দৃষ্টিৰ আজি খণ্ডলৈ সকলোকে আদৰণি জনাইছোঁ শ্ৰদ্ধেয় দৰ্শক আজি আমি লাইভত আছোঁ ইলেকশ্যনৰ এই ধামখুমীয়াৰ মাজত যোৱা কেইটামান এপিসোড আমি কথা পাতিলোঁ উদ্যোগীৰ কথা নামঘৰৰ কথা কৃষকৰ কথা ব্যৱসায় বাণিজ্যৰ কথা কিন্তু এই ইলেকশ্যনৰ বতৰত আমি ভাবিলোঁ যেহেতু ইলেকশ্যন আমি এৰিব নোৱাৰোঁ আৰু ইলেকশ্যনৰ সময়ত আমি ৰাজনীতিৰ কথা পাতিম কিন্তু ৰাজনীতিৰ কথা অলপ বেলেগকৈ পাতিম সচৰাচৰ যিটো টক শ্ব'ত দেখা যায় এই ধৰণৰ নহয় আমি কথা পাতিম এজেণ্ডা কি হ'ব লাগে যুৱ চামৰ কাৰণে কি থাকিব লাগে আমি কথা পাতিম এবাৰ নিৰ্বাচনত কি ধৰণে আগবাঢ়িছে আৰু এই কথাখিনি পাতিবলৈ আমি নিমন্ত্ৰণ কৰি আনিছোঁ কেইজনমান বিশিষ্ট ব্যক্তি আমাৰ মাজত আছে শ্ৰদ্ধাৰ ডক্টৰ সুনীল পৱন বৰুৱা ছাৰ বহু দিনৰ মূৰত ছাৰ আজি টিভিৰ পৰ্দাত দেখিবলৈ পাইছে ধন্যবাদ জনাইছোঁ ছাৰ অহাৰ কাৰণে আৰু আজি আমি আৰু নিমন্ত্ৰণ কৰি আনিছোঁ ডক্টৰ প্ৰদ্যুন্ন গোস্বামী জনপ্ৰিয় বিশ্লেষক আৰু আমাৰ মাজত আছে বিশিষ্ট সাংবাদিক জিতুমণি বৰা তাৰ লগতে আমাৰ মাজত থাকিব লাইভত থাকিব কেএমএছএছৰ ৰাইজৰ দলৰ ৱৰ্কিং প্ৰেচিডেণ্ট ভাস্কৰদী শইকীয়া আৰু থাকিব জগদীশ ভূঞা তেখেত শদিয়াৰ প্ৰাৰ্থী আৰু তেখেত অসম জাতীয় পৰিষদৰ কাৰ্যকৰী সভাপতি সো অনুষ্ঠানটো আৰম্ভ কৰিছোঁ আজি এইবাৰ নিৰ্বাচনৰ সেন্টিমেন্টাল ক্যান্ডিডেট আৰু তেওঁ আন কোনো নহয় তেওঁ হৈছে কৃষক নেতা অখিল গগৈ অখিল এতিয়া কাৰাগাৰৰ কোঠৰীত কিন্তু শিৱসাগৰত শক্তিশালীভাৱে অখিল গগৈ প্ৰতিদ্বন্দ্বিতা আগবাঢ়িছে আৰু তেওঁৰ হৈ কাম কৰি আছে ৰাইজৰ দলৰ কেইজনমান ব্যক্তি নেতৃত্বত আছে ভাস্কৰদী শইকীয়া আমি ভাস্কৰদী শইকীয়াক সুধিব বিচাৰিছিলোঁ যে এইবাৰ নিৰ্বাচনত কেনেকৈ অখিল গগৈয়ে জেলত থাকিও নিজৰ প্ৰচাৰ কাৰ্য চলাই গৈছে শিৱসাগৰ সমষ্টিত অখিল গগৈ কেনেকৈ আগবাঢ়িছে এই সম্পৰ্কে আমি সুধিব বিচাৰিছোঁ ভাস্কৰদী শইকীয়া ৰাইজৰ দলৰ প্ৰাৰ্থী অখিল গগৈ নিৰ্বাচনী প্ৰচাৰ শিৱসাগৰ সমষ্টিত তুংগত আমি ৰাইজৰ ব্যাপক সঁহাৰি লাভ কৰিছোঁ সকলো ৰাইজে জানে যে অখিল গগৈ নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে আন্দোলন কৰা অপৰাধত কাৰাবন্দী হৈ আছে সেইকাৰণে আমি দেখিছোঁ শিৱসাগৰবাসী ৰাইজ নিজেই অখিল গগৈৰ প্ৰচাৰৰ কাৰণে ওলাই আহিছে আমি ইয়াত আহি দেখা পাইছোঁ অসমৰ বিভিন্ন ঠাইৰ নৱপ্ৰজন্মৰ যুৱক যুৱতীসকল আহিছে তেখেতসকল অখিল গগৈৰ প্ৰচাৰৰ কাৰণে আহিছে আৰু সকলোৱে একমুখে এটাই কথা কৈছে যে অখিল গগৈ আমাৰ কাৰণে মাত মাতি অসমৰ কাৰণে মাত মাতি আজি প্ৰায় ডেৰ বছৰ ধৰি কাৰাবন্দী হৈ আছে গতিকে এই মানুহজনক জিকাই আনিব লাগিব আৰু এই মানুহকেইজনক জিকাই অনাৰ দায়িত্ব আমাৰ জাতীয় দায়িত্ব আৰু কৰ্তব্য হিচাপে লৈছে আমি দেখা পাইছোঁ যে নামঘৰে মানুহে সংকল্প লৈছে আমি দেখা পাইছোঁ মছজিদে মানুহে অখিল গগৈৰ জয়ৰ বাবে দুৱা বিচাৰিছে গতিকে অখিল গগৈৰ জয় পাই আমি নিশ্চিত বুলি ভাবিছোঁ শিৱসাগৰ সমষ্টিত এইবাৰ আমাৰ মূল প্ৰতিদ্বন্দ্বী হ'ব বিজেপি আৰু আমি ভাবোঁ যে এইবাৰ শিৱসাগৰত কংগ্ৰেছ কোনো ফেক্টৰ নহয় ভাস্কৰ আমাৰ এটা প্ৰশ্ন শিৱসাগৰত তিনিজন শক্তিশালী প্ৰতিদ্বন্দ্বী প্ৰাৰ্থী আছে সুৰভি ৰাজকুমাৰী আছে বিজেপিৰ শুভমিত্ৰ আছে এজন ইয়ং লিডাৰ কংগ্ৰেছৰ অতি জনপ্ৰিয় যুৱ নেতা শুভমিত্ৰ গগৈ আৰু অখিল শিৱসাগৰ ৰাইজে অনুষ্ঠানটো চাই আছে অখিল গগৈ কিয় শিৱসাগৰ ৰাইজে ভোট দিব এই সম্পৰ্কে ভাস্কৰে কি কোৱা তাৰ অতি পোনপটীয়া আৰু স্পষ্ট কথা সমগ্ৰ অসমবাসীৰ লগতে শিৱসাগৰবাসীৰ ৰাইজেও দেখি আহিছে অখিল গগৈয়ে বিগত 2 দশক ধৰি কিদৰে জাতিৰ স্বাৰ্থত আপোচবিহীনভাৱে ত্যাগ আৰু সংগ্ৰাম কৰি আহিছে আৰু এইজন অখিল গগৈ এইবাৰ ৰাজপথত যিবিলাক কথা উত্থাপন কৰিছিল এইবিলাক কথা এইবাৰ সদনত বিধানসভাত উত্থাপন কৰিব বিচাৰিছে গতিকে অখিল গগৈক অসমৰ প্ৰতিটো জাতীয় স্বাৰ্থত যে তেখেতে সিংহৰ কণ্ঠৰে যে গৰজি উঠিব পাৰে তাৰ কাৰণে শিৱসাগৰ সমষ্টিবাসী ৰাইজে ভোট দিব লাগে আৰু সকলোৱে জানে যে অখিল গগৈ আজি কিদৰে এজন কৰ্মবীৰ সেই কথা আমাৰ অৰ্কিড পাৰ্ক বা টেঙানীলৈ গ'লে মানুহে গম পায় গতিকে অখিল গগৈ যদি শিৱসাগৰ সমষ্টিৰ পৰা নিৰ্বাচিত হয় তেনেহ'লে শিৱসাগৰ সমষ্টি সৰ্বাংগীন বিকাশ যে হ'ব সেয়া নিশ্চিত গতিকে শিৱসাগৰবাসীয়ে অখিল গগৈক নিশ্চিতভাৱে ভোট প্ৰদান কৰিবলৈ আৰু 3 নম্বৰ আটাইতকৈ ডাঙৰ কথাটো হৈছে শিৱসাগৰ সমষ্টিবাসী ৰাইজে নিজেই কৈছে যে আমি দেখা পাইছোঁ যে অখিল গগৈৰ লগত যদি আমি অসমৰ সমাজ জীৱনলৈ সুৰভি ৰাজকুমাৰী হওক বা শুভমিত্ৰ গগৈৰ ত্যাগ বা তেখেতসকলৰ অৰিহণা যদি আমি তুলনা কৰি চাওঁ সেই তুলাচনীত তেখেতসকল উঠিবই নোৱাৰে গতিকে নিশ্চিতভাৱে এইবাৰ শিৱসাগৰ সমষ্টিবাসী ৰাইজে কেৱল অখিল গগৈকে ভোট দিব বুলি আমি ভাবোঁ ধন্যবাদ ভাস্কৰ অতি আকৰ্ষণীয় হ'ব শিৱসাগৰ যিটো নিৰ্বাচনী যুঁজ আৰু আমি আশা কৰোঁ যে যোগ্যজনে জিকক শুভেচ্ছা থাকিলে তিনিজন প্ৰাৰ্থীলৈ আমি যেহেতু সেন্টিমেন্টাল ক্যান্ডিডেট বুলি কৈছিলোঁ আৰু অনুষ্ঠানটো আৰম্ভ কৰিছোঁ শ্ৰদ্ধেয় ৰাইজ আমি আঞ্চলিক শক্তিৰ কথা ক'বলৈ আৰম্ভ কৰিছোঁ
আৰু আঞ্চলিক শক্তি যেতিয়া ৰাইজৰ দলৰ কথা কৰোঁ তাৰ লগতে অসম জাতীয় পৰিষদ আৰু এটা সেন্টিমেন্টেল অসমৰ বহু ৰাইজৰ কাৰণে এটা আঞ্চলিক শক্তি জীয়াই ৰখাৰ কাৰণে অসম জাতীয় পৰিষদৰ উত্থান হৈছিল আৰু এই নিৰ্বাচনত তেখেতসকলৰ জাতীয় পৰিষদৰ ৰোল সম্পৰ্কে যথেষ্টখিনি ডিবেট হৈছে এই ক্ষেত্ৰত আমাৰ মাজত আছে জগদীশ ভূঞা দা শদিয়া সমষ্টিত জগদীশ দাই অসম জাতীয় পৰিষদৰ তেখেত কাৰ্যকৰী সভাপতি তেখেতে প্ৰতিদ্বন্দ্বিতা কৰিছে শদিয়া সমষ্টিত আৰু জগদীশ দা আমাৰ লাইনত আছে জগদীশ দা কেনে চলিছে শদিয়াত আপোনাৰ প্ৰচাৰ আমি শুনিছো যে শদিয়াত জগদীশ ভূঞা শক্তিশালী ৰূপত আত্মপ্ৰকাশ কৰিছে কেনে ধৰণে কেম্পেইনিং কৰিছে জগদীশ ভূঞা অসম জাতীয় পৰিষদ অসমৰ আঞ্চলিকতাবাদী সত্তাৰ এক অনন্য আৰু একক শক্তি বুলি মই অভিহিত কৰোঁ বা আমাৰ অসম ৰাজ্যে অভিহিত কৰে কাৰণ আপুনি এটা মন কৰিব যে যি সময়ত আপোচকামী চিন্তাধাৰাৰ ৰাজনৈতিক পথাৰখন পৰিপূৰ্ণ হৈ আছে কোনোবা আঞ্চলিক শক্তি কংগ্ৰেছৰ নেগুৰত ওলমি আছে কোনোবা আঞ্চলিক শক্তি বিজেপিৰ নেগুৰত ওলমি আছে সৰ্বভাৰতীয় ৰাজনৈতিক শক্তি আৰু সাম্প্ৰতিক ৰাজনৈতিক শক্তিসমূহৰ লগত সংপৃক্ত হৈ জীয়াই থকাৰ যিটো ইচ্ছা আঞ্চলিক শক্তিসমূহৰ তাৰ বিপৰীতে অসম জাতীয় পৰিষদৰ এটা নতুন দল আৰু নতুন দল হিচাপে অসমৰ মাটিত আমি জন্ম হোৱাৰ আজি ৩-৪ মাহ মাত্ৰ হৈছে এই ৩-৪ মাহত আমি আপোচবিহীনভাৱে অসমীয়া জাতীয় সত্তাক প্ৰতিনিধিত্ব কৰি অসমীয়া জাতীয়তাৰ স্বাভিমান প্ৰতিষ্ঠা কৰিবৰ বাবে আমাৰ ওপৰত প্ৰচণ্ড হেঁচা থকা স্বত্তেও আমি কংগ্ৰেছ নাইবা বিজেপি কোনো এটা পক্ষৰ লগত সম্পৰ্ক নৰখাকৈ দুইটা পক্ষৰ লগত সমদূৰত্বত থাকি অসমীয়া মানুহৰ স্বাভিমানক আমি প্ৰতিনিধিত্ব কৰিছোঁ সেইবাবে অসম জাতীয় পৰিষদ অসমৰ একক আৰু অনন্য আঞ্চলিক শক্তি হিচাপে প্ৰতিষ্ঠা লাভ কৰিব জগদীশ দা শদিয়া সমষ্টি সম্পৰ্কে আপুনি কেনেকৈ ধৰণে কেম্পেইনিং কৰিছে শদিয়াত আপোনাৰ কেনেকুৱা থাকিছে সম্ভাৱনা মানুহৰ মাজত কেনেকৈ সোমাই গৈছে এই সম্পৰ্কে শদিয়া সম্পৰ্কে জগদীশ ভূঞাই কি কয় শদিয়া সমষ্টিৰ বাকী ৰাইজে জগদীশ ভূঞাক এইকাৰণে ভোট দিব লাগে এই জগদীশ ভূঞাই শদিয়া সমষ্টিৰ ৰাইজৰ সুখ আৰু দুখত সদায় লগত আছিল আজিও আছে জগদীশ ভূঞাই এটা মূল্যবোধ প্ৰতিষ্ঠাৰ বাবে দীৰ্ঘকাল যুঁজিছে দুৰ্নীতিমুক্ত এটা পৰিৱেশ সৃষ্টিৰ বাবে সদায় যুঁজ দি আহিছে আৰু জনসাধাৰণে শাসন ব্যৱস্থাৰ পৰা তেওঁৰ দিনত ন্যায় পাইছিল সেইকাৰণে অসমৰ শদিয়া সমষ্টিৰ ৰাইজে জগদীশ ভূঞাক ভোট দিব লাগে মই মোৰ কাৰ্যকালত প্ৰায় 500 যুৱক যুৱতীক মই সংস্থাপন দিছিলোঁ চাকৰি আৰু সেই সময়ত চাকৰি পোৱা যুৱক যুৱতীসকলে এখন তামোল কাকো খুৱাব লগা হোৱা নাছিল সেনেকুৱা পৰিৱেশে নাছিল দ্বিতীয় কথাটো হ'ল চাওক আৰু বাকী কামটো আৰু বহুত আছে কিন্তু আটাইতকৈ মোৰ জীৱনৰ গুৰুত্বপূৰ্ণ কামটো হ'ল ধলা শদিয়া দলংখন ভাৰতৰ দীৰ্ঘতম দলংখন আজি শদিয়া আৰু ধলা সংযোজিত হৈ আছে আৰু এইখন দলঙৰ সপোন মোৰ আছিল এই দলংখন পৰিকল্পনা মোৰ আছিল চিন্তা মোৰ আছিল আৰু মই এককভাৱে লগত ডক্টৰ অৰুণ শৰ্মাৰ সহায় লৈ 3 বছৰ মই যুঁজিছিলোঁ আৰু ফলশ্ৰুতিত আজি দলংখন শদিয়া ধলাৰ সংযোজিত হৈ আছে শদিয়াৰ উত্তৰ পাৰৰ ৰাইজৰ দীৰ্ঘকালৰ দুৰ্ভাগ্য আৰু কষ্ট লাঘৱ হৈছিল এই দলংখনৰ ফলশ্ৰুতিত গতিকে মই ভাবোঁ যে এটা নিকা দুৰ্নীতিমুক্ত পৰিৱেশৰ মই সূচনা কৰিছিলোঁ মই যুঁজিছিলোঁ ইয়াৰ জনসাধাৰণক প্ৰতিটো দুখ আৰু দুৰ্যোগত মই থিয় দিছিলোঁ মই ন্যায় দিছিলোঁ ধলা শদিয়া সংযোজিত দলংখন নিৰ্মাণত মই আগভাগ লৈছিলোঁ সেই সপোন মোৰ ৰচনা কৰিছিলোঁ গতিকে তেনে এটা ব্যৱস্থাৰ পক্ষত ৰাইজে ভোট দিব এইবাবেই কাৰণ বৰ্তমান যোৱা 15টা বছৰ যিজন বিধায়ক আছে 15 বছৰ শদিয়া সমষ্টিত টকা নিদিয়াকৈ চাকৰি কোনেও পোৱা নাই আৰু শদিয়া সমষ্টিত ঠিকা ঠুকলি পাবৰ বাবেও নিবনুৱা যুৱক যুৱতীসকলে বিধায়কক কমিশ্যন দিব লাগে কমিশ্যন নিদিয়াকৈ ইয়াত কোনো যুৱক যুৱতীয়ে এপইচাৰ ঠিকা শদিয়া সমষ্টিত নাপায় এই কথাটো ইয়াত যিমানবোৰ ৰাইজ আমি শুভেচ্ছা জনাইছোঁ জগদীশ ভূঞাই এটা কঠিন যুঁজত নামিছে বিজেপিৰ প্ৰাৰ্থী বলিন চেতিয়াৰ লগত আমি শুভেচ্ছা জনাইছোঁ শ্ৰদ্ধেয় দৰ্শক আমি আৰম্ভ কৰিছোঁ আঞ্চলিক শক্তিৰে কাৰণ এইবাৰ নিৰ্বাচন নতুনকৈ দুটা আঞ্চলিক শক্তিৰে আহিছে আৰু তেখেত এই দুটা আঞ্চলিক শক্তিলৈ প্ৰবল চৰ্চা হৈছে জিতুমণি বৰা জ্যেষ্ঠ সাংবাদিক এজন খুব তীক্ষ্ণভাৱে ৰাজনীতিৰ বিষয়ে আলোচনা কৰা এজন ব্যক্তি আমি জিতুমণি বৰাক নিমন্ত্ৰণ কৰি আনিছোঁ আৰম্ভণিতে জিতুমণি বৰা এই আঞ্চলিক শক্তিৰ বিষয়ে ৰাইজৰ দল বা জাতীয় পৰিষদৰ বিষয়ে আপোনাৰ কি মন্তব্য জাতীয় পৰিষদৰ সম্পৰ্কত প্ৰথম কথাটো হ'ল লুৰিণজ্যোতি গগৈ ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক হিচাপে তেওঁ এটা পৰিচয় আছিল 3 মাহত সেই পৰিচয়টো কিছু আঁতৰিছে নতুন এটা আঞ্চলিক শক্তিলৈ আহিছে দ্বিতীয় কথা হ'ল ৰাইজৰ দল সন্মুখত মই অলপ ক'ব বিচাৰিছোঁ এইটো কথা যে অখিল গগৈ কটনৰ GS খেলোঁতে এটা ইণ্টাৰভিউ মই লৈছিলোঁ তেতিয়াই তেওঁ লৈছিলোঁ বাতৰিকাকতৰ কাৰণে সেই তেতিয়াৰ পৰা সম্পৰ্ক বিভিন্ন সময়ত তেওঁ গুৱাহাটীৰ বাহিৰত থাকি পেলাই সংগ্ৰাম কৰিছে বা হেৰি কৰিছে তাৰ পৰৱৰ্তী সময়ত এতিয়া শেহতীয়া প্ৰেক্ষাপটলৈ আহিলে হ'ল কি মোক অখিল গগৈয়ে লগ পোৱা বিচাৰিছিলে তেওঁ জেলত থকা সময়ত কোৰ্টৰ পৰা এটা পাৰ্মিশ্যন লৈছিলে মই তেওঁক লগ ধৰিছিলোঁ লগ ধৰাৰ সময়ত তেওঁক বিচাৰিছিলে এটা কথা যে
বিজেপি বিৰোধী ভোট যিটো তেওঁ আজি কৈছে যে বিজেপি বিৰোধী ভোট এঠাইত পৰিব লাগে এইটোৰ কাৰণে কিবা কি কৰিব পাৰি কি কৰিব নোৱাৰি সেই সময়ত আলোচনা কৰিছিলে বহু প্ৰায় আধা ঘণ্টাৰ ওপৰত আমি কথা পাতিছিলোঁ দুদিন ধৰি পেলাই আলোচনা হৈছিলে পৰৱৰ্তী সময়ত সেই কথাটো বিভিন্ন প্লেটফৰ্মত গৈ পেলাই আমি আলোচনা কৰিছিলোঁ ডক্টৰ গোহাঁই ছাৰ এইটোত জড়িত হৈ পৰিছিলে পৰৱৰ্তী সময়ত গোহাঁই ছাৰ কিছু প্ৰক্ৰিয়াটো আগবঢ়াত হয়তো কিছু খেলি মেলি হ'ল বা কিবা তেওঁ আঁতৰি যাবলৈ বাধ্য হ'ল আমি আজিও লাগি আছিলোঁ কিন্তু শেষত দেখা পালোঁ যে কংগ্ৰেছৰ দুজন বিশেষ নেতাৰ বাধাৰ বাবে ৰাইজৰ দলৰ লগত এই যিটো বিৰোধী যিটো মৈহতীয়া এখন মঞ্চ তৈয়াৰ কৰা যিটো পৰিৱেশ সৃষ্টি হৈছিলে সেইটো বাধা আহি পৰিল অকল কংগ্ৰেছৰ নে জাতীয় পৰিষদৰ ৰোল কেনে আছিল ইয়াতে জাতীয় পৰিষদৰ সেইটো পিছৰ পৰ্যায়ত মই কংগ্ৰেছৰ পৰা যিটো বিজেপি বিৰোধী যিটো জোট বন্ধন আছিলে যিটো মিত্ৰ মানে মহাজোঁট যিটো আছিলে মহাজোঁটত চামিল হ'বৰ কাৰণে অখিল গগৈয়ে ব্যক্তিগতভাৱেও মোক বা তেওঁ বিভিন্ন মানুহৰ জৰিয়তেও আগ্ৰহ প্ৰকাশ কৰিছিল আপুনি নিশ্চয় জানে কথাখিনি আৰু সেইধৰণে আমি বিভিন্ন মঞ্চত গৈ পেলাই কথাখিনি পাতিছিলোঁ আনকি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা ডাঙৰীয়াৰ লগত মই কথা পাতিছিলোঁ লগ ধৰি পেলাই আৰু দুজন তেওঁলোকৰ কংগ্ৰেছৰ জ্যেষ্ঠ নেতাৰ নাম নকওঁ মই কথা পাতিছিলোঁ কিন্তু শেষ মুহূৰ্তত এনেকুৱা ধৰণৰ হ'ল যে ৰাইজৰ দল গজদন্ত মিনাৰত বহি আছে সপোন দেখিছে এটা ভোটো নাপায় এটা সমষ্টি নাপায় সেইটো তেনেধৰণৰ কথাবিলাক কোৱা হ'ল কিন্তু কথাটো হ'ল কি যে মই কৈছোঁ যে এটা ভোটো নাপায় বা এখন এখনো নাপায়টো এটা বেলেগ পৰ্যায় কিন্তু যে সামূহিক শক্তিটোৱে মানুহৰ এটা বিশেষ বাৰ্তা লৈ যাব যিটো কংগ্ৰেছকো লাভান্বিত কৰিলেহেঁতেন মানে ভাগ হৈ পেলাই যুঁজ দিয়াতকৈ একেলগে যুঁজ দিলে এটা আঞ্চলিক গণমৰ্চাই কিমান ভোট দিব এইটো ডাঙৰ কথা নহয় কিন্তু আঞ্চলিক গণমৰ্চাও যে এটা দল আছে আঞ্চলিক গণমৰ্চা নামৰ দলটো যে মহাজোঁটৰ লগত আছে সেইটো এটা বিশেষ বাৰ্তা মানুহৰ মাজলৈ লৈ যায় সেই বাৰ্তাটোৱে কৰে কি যে বিৰোধী জোঁটটো শক্তিশালী হৈছে তাৰ কাৰণে এই যে ঐক্য নহ'ল মই দুটা প্ৰশ্ন নামটো ক'ব নিবিচাৰোঁ জাতীয় পৰিষদ আৰু ৰাইজৰ দলৰ ঐক্য কিয় নহ'ল জাতীয় পৰিষদৰ সম্পৰ্কত মই ক'ব নোৱাৰিম তেওঁলোকে পাব্লিকলি কৈছিলে মানে আপোনাৰ এছেছমেণ্ট কি মানে জাতীয় পৰিষদৰ যেতিয়া কৈছিলে যে দুইটা দলে একেলগে নিৰ্বাচন কাৰণ বহু সমষ্টিত দেখা গৈছে ৰাইজৰ দলৰ প্ৰাৰ্থী জাতীয় পৰিষদৰ প্ৰাৰ্থী জালুকবাৰী সমষ্টিত প্ৰাৰ্থিত্ব দিম বুলি ইমানখিনি কোৱা হৈছিলে কিন্তু লাষ্ট সময়ত কোনো প্ৰাৰ্থিত্বই নিদিলে মানে এইটো কি মেছেজ দি সমাজত কি গৈছে পূব গুৱাহাটী সমষ্টিতেই জাতীয় পৰিষদৰ এজন প্ৰাৰ্থী দিলে জনপ্ৰিয় এজন নেতা দিবক ফুকনক আৰু অদীপ ফুকনক দিলে ৰাইজৰ দলৰ দিবক ফুকনক প্ৰাৰ্থী হিচাপে থিয় কৰা দিবক ফুকনক দিছে গতিকে এইটোৱে আজি এইবাৰ নিৰ্বাচনৰ যিটো আটাইতকৈ দুখৰ কথাটো হৈছে যে এই সমষ্টিটোত কংগ্ৰেছে মানে এনেকুৱা ধৰণৰ কথা এইটো আপুনি হয়তো শুনিছে কংগ্ৰেছেও যেন আপোচ কৰিবলৈ বাধ্য হ'ল যাৰ কাৰণে এজন বিশেষ প্ৰাৰ্থীৰ কাৰণে চাৰিওপিনে দেখা গৈছে আপোচ লৈ প্ৰাৰ্থিত্ব দিয়া এইটো হৈছে নিৰ্বাচন আৰু বিশেষকৈ দুখ লগা অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলে পাব্লিকলি কোৱাৰ পাছতো কিয় এনেকুৱা কৰিলে বা আঞ্চলিক শক্তিটোৰ ভৱিষ্যত কি বা এই নিৰ্বাচনৰ কি ধৰণৰ এজেণ্ডা হৈছে এইখিনি কথা পাতিবলৈ আমি আহিম আমি কথা পাতিম আপোনালোকে চাই থাকক যোগাত্মক দৃষ্টিৰে শ্যাম কানুৰ সৈতে বিৰতিৰ পিছত আমি উভতি আহিছোঁ আমি কথা পাতি আছোঁ আঞ্চলিক শক্তি যি মিছকেলকুলেশ্যন ৰং কেলকুলেশ্যন ভুল ষ্ট্ৰেটেজি বা বিৰোধীৰ কমপ্লিট যিটো ইন ডিচেৰে বুলি ক'ব পাৰি টু চাম এক্সটেণ্ট এই প্ৰেক্ষাপটত ডক্টৰ প্ৰদ্যুম্ন গোস্বামী কি কয় এই আঞ্চলিক শক্তিৰ যিটো এডভেঞ্চাৰটোৰ সম্পৰ্কে কি কয় চাওক প্ৰথমতে মই এটা কথা কৈ লওঁ যে আঞ্চলিকতাবাদ জাতীয়তাবাদ এই বস্তুটো কাৰো কপিৰাইট নহয় মানে এজন মানুহ জাতীয় দল খুলিছে কাৰণে তেওঁ জাতীয়তাবাদী মানুহ কোনোবা বেলেগ মানুহ এজন সাধাৰণ মানুহ এজন জাতীয়তাবাদী হ'ব নোৱাৰিব এইবিলাক কোনো কথা নাই কিন্তু প্ৰথম কথাটো হ'ল যে আমাৰ অসমত এটা জাতীয় শক্তি লাগে আঞ্চলিক কথাবিলাক চিন্তা কৰিবলৈ আমাক এটা শক্তি লাগে আৰু ইয়াৰ আমি খুব 1984 পিছত অসমৰ ৰাইজে অনুভৱ কৰিছিল যে এটা 2019 চনৰ ডিচেম্বৰ বা 20 চনৰ জানুৱাৰী মাহত কা আন্দোলনটোৱে অসমত তীব্ৰতৰ ৰূপ পাইছিল আৰু সেই সময়ত প্ৰত্যেকজন অসমীয়া মানুহে নিজৰ আবেগক মানে মই প্ৰশ্ন কৰিব খুজিছোঁ মই জিতুমণি বৰাৰ কথা লৈ পেলাই দিবক ফুকন অদীপ ফুকন দুইজনে এইটো কি মিন আহি আছোঁ সেইটোলৈকে মই আহি আছোঁ চাওক তাৰমানে তেতিয়া কি হৈছিল গোটেই সমগ্ৰ অসমখনত মানে এনেকুৱা এটা পৰিৱেশৰ সৃষ্টি হৈছিল আমিবিলাকে পলাই গৈ চানমাৰী ফিল্ড পাইছিলোঁ আৰু সেইখন চানমাৰী ফিল্ডতে দিবক ফুকন দাও একলগ হৈছিলে অদীপ দাও একলগ হৈছিলে আমি একেলগে এটা আঞ্চলিক শক্তি হিচাপে জাতীয় চিন্তা কৰিবলৈ সকলো মানুহ ওলাই আহিছিল আৰু প্ৰত্যেকজন অসমীয়া বুলি কৈছোঁ নিজৰ আবেগ
কিছুমান নেতৃত্বৰ ওচৰত শৰণাপন্ন হৈছিল, নেতৃত্বৰ চৰণত দিছিল আৰু এটাই আশা আছিল যে এইখিনি মানুহে জাতি মাটি ভেটি আমি যি কথাই নকওঁ কিয় আমাক আঞ্চলিক মানে শক্তিটোক ষ্ট্ৰং কৰিব, শক্তিশালী কৰিব জাতি আৰু ভাষাৰ সুৰক্ষাৰ ক্ষেত্ৰত। কিন্তু পৰৱৰ্তী সময়ত সেই একেখন চানমাৰী ফিল্ডতে গোট খোৱা দিবস ফুকন দাদা আৰু অদীপ ফুকন দাদাই একেটা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিব। কিহৰ নামত প্ৰতিদ্বন্দ্বিতা কৰিব? জাতীয়তাবাদ আৰু আঞ্চলিকতাবাদৰ নামত। গতিকে আপুনি চাওক, মই বৰ্তমান এই কথাটোৱে কৈছোঁ, বৰ্তমান সমসাময়িক প্ৰেক্ষাপটত আমাৰ আৱেগটো কি হৈছে? এচাম মানুহৰ পুতলা হৈ থকা নাইনে আমাৰ যিটো আৱেগ, সেই আৱেগৰ বশৱৰ্তী হৈ 5জনকৈ মানুহ মৰিলে আৰু সেই আৱেগক হাথিয়াৰ বনাই এজন ৰাজ্যসভাৰ সাংসদ হ'ল। বেয়া পাই লাভ নাই, দিছ ইজ ষ্ট্ৰেইট ফৰৱাৰ্ডৰ সঁচা কথা। কথাটো হৈছে কি আমাৰ জাতিটো কিছুমান আৱেগত চলি আছে। 85ৰ আৱেগ, যেতিয়া মই কা আন্দোলনটো হৈছিল তেতিয়া আমি জাতীয় আৱেগ হিচাপে তাত আছিলোঁ, কিন্তু সেই সময়ত আমি প্ৰত্যেকটো টেলিভিশ্যন চেনেলত মই অন্তত বাৰে প্ৰতি কৈছিলোঁ যে 1985 আৰু 2020ক একে কৰি নেপেলাব। 40 বছৰীয়া অভিজ্ঞতাই অসম আৰু অসমীয়াক বহুত শিকাইছিল। অসম গণ পৰিষদ সম্পৰ্কে কি কয়? এই নিৰ্বাচনত অসম গণ পৰিষদে অসম গণ পৰিষদৰ জন্মটোৱে হৈছিল 855জন শ্বহীদৰ মৃত্যুত। আজি অতুল বৰাজী, প্ৰফুল্ল মহন্ত ডাঙৰীয়াজী, বৃন্দাবন গোস্বামীজী, তেওঁলোক আজিৰ দিনটোত অন্তত যি হৈ আছে তাৰ ফলত 855জন মানুহে মৃত্যুবৰণ কৰিবলগীয়া হৈছিল জাতীয়তাবাদ আৰু আঞ্চলিকতাবাদৰ নামত। মই কথা পাতিম। আমাৰ মাজত জয়ন্ত মল্ল বৰুৱা সংযোজিত হৈছে, নলবাৰী প্ৰাৰ্থী বিজেপিৰ নেতা। জয়ন্ত মল্ল লাইনে আনিব পৰা যায়নে? নলবাৰীৰ পৰা জয়ন্ত মল্ল বৰুৱা। জয়ন্ত, আদৰণি জনাইছোঁ। শুনিছেনে জয়ন্ত? হয়, নমস্কাৰ। জয়ন্ত মল্ল বৰুৱাই নলবাৰীত প্ৰতিদ্বন্দ্বিতা কৰিছে যোৱা কেইবছৰমান ধৰি। যথেষ্টখিনি বিশেষকৈ পৰ্যটন ক্ষেত্ৰত জয়ন্ত মল্ল বৰুৱাই বহুখিনি কাম কৰি সমগ্ৰ অসমতে সমাদৃত হৈছে আৰু নলবাৰী অঞ্চলত নলবাৰী সমষ্টিত এইবাৰ জয়ন্ত মল্ল বৰুৱা বিজেপিৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰিব। কেনে চলিছে নলবাৰীত? জয়ন্ত মল্ল বৰুৱা কেনেকুৱা দেখিছে নলবাৰীত আপোনাৰ বৰ্তমানৰ অৱস্থিতি? খুব সুন্দৰ পৰিৱেশ। নলবাৰীবাসী ৰাইজে অতি উৎসাহ উদ্দীপনাৰে আমাৰ দলৰ নিষ্ঠাবান কৰ্মী আৰু সাধাৰণ ভোটাৰেও খুব উৎসাহ উদ্দীপনাৰে কাম কৰা আৰম্ভ কৰিছে আৰু আমাৰ যি লক্ষ্য, এইবাৰ আমি আগৰ বিগত দিনৰ আটাইকেইটা ৰেকৰ্ড ভংগ কৰিব পাৰিম বুলি আশা ৰাখিছোঁ। যোৱা 16 চনৰ নিৰ্বাচনত প্ৰায় আমি 1 লাখ ভোট পাইছিলোঁ। 19ৰ নিৰ্বাচনত আমি 1,05,000 ভোট পাইছোঁ আৰু এইবাৰ 1,20,000ৰ লক্ষ্যত আমি উপনীত হ'ব পাৰিম বুলি আমাৰ বিশ্বাস আছে আৰু সেই ধৰণৰে নিৰ্বাচনী প্ৰস্তুতি চলিছে। জয়ন্ত, আপুনি যে আপোনাক বেছি সময় নলওঁ যিহেতু আপুনি প্ৰচাৰত আছে, এই প্ৰথম পৰ্যায়ত বিজেপিৰ কেনেধৰণৰ পাৰফৰ্মেঞ্চ হ'ব? গোটেই যদি উজনি অসমত আৰু উত্তৰ অসমত বিজেপিৰ কেনেধৰণৰ ৰিজাল্ট হ'ব বুলি ভাবিছে? আৰু কিছুমান কথা ওলাই আছে যে কংগ্ৰেছে কা বিৰোধী এজেণ্ডাটো কংগ্ৰেছে হাইজেক কৰি জাতীয় পৰিষদ বা ৰাইজৰ দলৰ পৰা লৈ সেইখিনি ভোট কংগ্ৰেছলৈ আহিব আৰু ফলস্বৰূপে কংগ্ৰেছে বহু সমষ্টিত শক্তিশালী ৰূপে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ সক্ষম হৈছে। এই প্ৰেক্ষাপটত বহুখিনি যোৱা কেইটামান যদি আমি সমীক্ষা চাওঁ, ৰাষ্ট্ৰীয় সমীক্ষাত দেখা গৈছে যে যিটো নেৰ' হৈ গৈছে, যিটো ডিফাৰেঞ্চটো মিত্ৰজোঁট আৰু কংগ্ৰেছৰ নেতৃত্বৰ মহাজোঁটৰ মাজত নেৰ' হৈছে বুলি কোৱা হৈছে। এই সম্পৰ্কে আপুনি কি কয় যে বিজেপিয়ে কিমানখন আসন পাব পাৰে বা কেনেধৰণে ফলাফল দেখুৱাব প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত? চাওক, আজি মোৰ যিটো এনালাইচিছ সেইমতে 47খন আসনত প্ৰথম পৰ্যায়ৰ নিৰ্বাচন আৰু এই 47খনৰ 42খন আসন 42 এছেম্বলি চিট বিজেপি আৰু মিত্ৰ দলে পাবই, তাত কোনো সন্দেহ নাই। বাকীখিনি কি হয়, বাকী সেই 4-5খন আসন যি আছে সেইখিনি এতিয়া ক'ব পৰা পৰিৱেশ নাই। নিৰ্বাচনৰ লগে লগে হয়তো তাৰ পৰিৱেশবিলাক বেলেগ হ'ব, কিন্তু 42খন আসন আমাৰ মিত্ৰ দলে পাব, তাত কোনো সন্দেহ নাই। আৰু কংগ্ৰেছে যিটো কথা ভাবিছে যে কা আন্দোলনটো তেওঁলোকে হাইজেক কৰিব, কা আন্দোলন কৰা লোকসকল একেবাৰে 100% জাতীয়তাবাদী চিন্তা চৰ্চাৰ মানুহ আৰু জাতীয়তাবাদী আঞ্চলিকতাবাদী চিন্তা চৰ্চাৰ মানুহে বদৰুদ্দিন আজমলৰ ফটোখন দেখাৰ পিছত কংগ্ৰেছ দলৰ লগত থাকিব বুলি মোৰতো বিশ্বাস নহয়। তেওঁলোকে যদি ভাবিছেও যে বদৰুদ্দিন আজমলক লগত লৈ তেওঁলোকৰ মহাজোঁটটো হ'ল কংগ্ৰেছ বদৰুদ্দিন আজমল। আৰু আজিৰ তাৰিখত মই আপোনাক কৈ থ'লোঁ, এইবাৰ নিৰ্বাচনৰ পিছত দেখিবলৈ পাব যে বদৰুদ্দিন আজমল মেইন পাৰ্টি হ'ব। আজিৰ তাৰিখত যিটো পৰিৱেশ যে বদৰুদ্দিন আজমলে কংগ্ৰেছতকৈ বেছি আসন পাব,
কংগ্ৰেছে তাতকৈ কম আসন পাব গতিকে বিগ ব্ৰাদাৰ বদৰুদ্দিন আজমল হ'ব আৰু অসমত জাতীয়তাবাদী সত্তা থকা মানুহে যোনে কা আন্দোলনৰ লগত গৈছিলে সেই সত্তা থকা মানুহে বদৰুদ্দিন আজমলৰ ফটোখন দেখাৰ পিছত আৰু বদৰুদ্দিন আজমলৰ লগত কংগ্ৰেছৰ মিটিৰেলি দেখাৰ পিছত কেতিয়াও কংগ্ৰেছক ভোট দিব বুলি মইতো নাভাবোঁ জয়ন্ত মানে মই এটা প্ৰশ্ন আমাৰ সুনীল পৱন বৰুৱা ছাৰে বিশেষকৈ এই সম্পৰ্কে ক'ব এইবাৰ নিৰ্বাচনত আমি বিচাৰিছিলোঁ যিহেতু বিজেপিয়ে ডেভেলপমেণ্ট এজেণ্ডাৰ কথা কৈ আছিলে উন্নতিৰ এজেণ্ডা আৰু হয়তো যোৱা কেইবছৰ যথেষ্টখিনি ৰাস্তা পদূলি হৈছে লজিষ্টিক পাৰ্কৰ কথা কোৱা হৈছে বা এয়াৰ কানেক্টিভিটি হওক বিভিন্ন ক্ষেত্ৰত যথেষ্টখিনি কাম হৈছিলে আমি এবাৰ আশা কৰিছিলোঁ বিজেপিয়ে এইটো বিষয়ে বেছিকৈ ক'ব কিন্তু বাস্তৱ ক্ষেত্ৰত দেখা গ'ল আজমলে আগবাঢ়িলে কোনো সমষ্টিত MLA পিছত আজমল এইটোৱে হৈছে কেম্পেইন চলি আছে এইটো হৈছে ৰিয়েল পলিটিক্স আমি যিটো দেখি আছোঁ কিন্তু কিয় নিৰ্বাচনত সদায় যে ডেভেলপমেণ্ট এজেণ্ডাটো উন্নতিৰ কথাটো পিছ পৰি কিয় ৰয় জয়ন্ত মল্ল বৰুৱা এজন নতুনকৈ উঠি অহা এজন মানে প্ৰগ্ৰেছিভ অসমীয়া ডেকা ল'ৰা হিচাপে ৰাজনীতিক হিচাপে কি কয় আমি দুটা কথা কৈছোঁ এটা হ'ল সুৰক্ষা আৰু বিকাশৰ অংগীকাৰ আকৌ এবাৰ বিজেপি চৰকাৰ গতিকে আমি বিকাশ বা ডেভেলপমেণ্টটো কেতিয়াও না কোৱা নাই যে ডেভেলপমেণ্ট কাৰণ আৰু যোৱা 5টা বছৰত আমাৰ চৰকাৰখনে যিটো বিকাশ কৰিছে যি ডেভেলপমেণ্টৰ কাম কৰিছে যোৱা বিগত সকলো ৰেকৰ্ড ভংগ কৰিছে আজি আমাৰ দিনত 26,000 কিলোমিটাৰ ৰাস্তা পকীকৰণ কৰা ইমান 6-7খনকৈ মেডিকেল কলেজ কৰা ইঞ্জিনিয়াৰিং কলেজ কৰা বিভিন্ন ধৰণৰ একদম লজিষ্টিক পাৰ্কৰ পৰা ব্ৰহ্মপুত্ৰৰ ওপৰৰ দলঙৰ পৰা ইমানখিনি কাম কৰাৰ পিছত আৰু ডেভেলপমেণ্টৰ কথাটোতো মুখ্য এজেণ্ডা হ'ব তাৰ লগে লগে এটা কথা ঠিক যে এটা জাতিৰ বা এটা অঞ্চলৰ বিকাশ হ'ব দেশখনৰ উন্নতি হ'ব ডেভেলপমেণ্ট হ'ব তাত সকলোৱে আশা কৰে ঠিক তেনেদৰে জাতিটোৰ সুৰক্ষাৰ কথাটো চিন্তা কৰে আৰু সাধাৰণ মানুহে উন্নয়নৰ লগে লগে জাতিটোৰ সুৰক্ষাৰ কথাটো ভাবে আৰু সেইকাৰণে আমি বিচাৰোঁ যে বৰদোৱা সত্ৰ ৰক্ষা হ'ব লাগিব অসমৰ সত্ৰ সংস্কৃতি ৰক্ষা হ'ব লাগিব অসমৰ যিটো মাজত থকা আমাৰ শংকৰী বা মহাপুৰুষসকলে সৃষ্টি কৰা এই সভ্যতা এই সংস্কৃতি ৰক্ষা হ'ব লাগিব ভাৰতীয় সনাতনী সভ্যতা ইয়াত ৰক্ষা হ'ব লাগিব এই কথাবিলাক ক'লে কোনোবাই যদি ভাবে যে বদৰুদ্দিন আজমলৰ কথা কৈছোঁ বা সাম্প্ৰদায়িক কৰি পেলাই আমি ভোট বিচাৰিছোঁ সেইটো নহয় এয়া দায়িত্ব প্ৰতিজন অসমীয়া মানুহৰ দায়িত্ব এইটোৱে গতিকে সেই দায়িত্ব আমি পালন কৰিছোঁ ধন্যবাদ জয়ন্ত আমি এই সম্পৰ্কে কথা পাতিম আমাৰ ৰাজনৈতিক বিশ্লেষকসকলৰ লগত আপোনাক আমি বিদায় দিছোঁ আপুনি নিৰ্বাচনত ব্যস্ত আছে সুনীল পৱন বৰুৱা ছাৰ আপুনি কি কয় ডিটেইল কথা ব্ৰেকৰ পিছত পাতিম এটা লাইনত আপুনি কি কয় এই নিৰ্বাচনটোত আপোনাৰ যিটো চিন্তা বহুতৰে যিটো চিন্তা যে এজেণ্ডাটো গতানুগতিক কোনো ব্যতিক্ৰম নাই ব্যক্তিবিশেষৰ ক্ষেত্ৰত নতুন দুই এটা দল জন্ম হৈছে কিন্তু সেই একেই কোনো যিবিলাক মূল যিটো নীতি যি মূল সমস্যা সেই মূল সমস্যাবিলাক ফালৰি কটা হৈছে অতি কৌশলেৰে কিছুমান বিশেষ ব্যক্তিক লৈ পেলাই আমি ব্যস্ত হৈ আছোঁ এজেণ্ডাৰ নামত আমি কি কৰিছোঁ কেৱল পাৰস্পৰিক আমাৰ দুখ ত্ৰুটিৰ বিচাৰ আৰু 5 বছৰৰ বাবে এই ৰাজ্যখনৰ এটাতকৈ সমস্যাবহুল ৰাজ্যখনক আগুৱাই নিবৰ কাৰণে এটা স্পষ্ট এটা কাৰ্যসূচী এই মই এটা কথা কৈছোঁ আমি এটা খুব সাংঘাতিক ধৰণৰ চিঞৰ-বাখৰ শুনিছিলোঁ বজাৰ আৰু পথাৰ বাস্তৱিকতে ৰাজনীতি সোমাই আছে বজাৰ আৰু পথাৰ আমি যিমানেই চিঞৰ-বাখৰ নকৰোঁ কিয় সমস্ত কথা নিৰ্ভৰ কৰে সমস্ত কথা নিয়ন্ত্ৰণ কৰে বজাৰে এতিয়া আমি তেনেকুৱা এটা অৱস্থাত উপনীত হৈছোঁ যেতিয়াই বজাৰ আৰু পথাৰৰ কথা আহিলে তেতিয়া বহুত মানুহৰ গাত জিকাৰ খাই উঠিল যে এইটো বৰ ডাঙৰ কথা কৈছে যে বজাৰ আৰু পথাৰ যদি সঁচাকৈ দখল হয় তেতিয়াহ'লে দেখোন আমাৰ ৰাজনীতি কৰাৰ মূল ভেটিটোৱে উচ্ছন্ন হৈ যাব সেই কথাটো সম্পূৰ্ণভাৱে আঁতৰাই দিয়া হ'ল ধন্যবাদ ছাৰ আৰু কথা পাতিম এটা ব্ৰেক ল'ম বিৰতিৰ পিছত আকৌ আমি উভতি আহিছোঁ ডক্টৰ সুনীল পৱন বৰুৱা ছাৰৰ লগত আমি কথা পাতি আছিলোঁ তেখেতৰ মতে কোনো একেধৰণৰ গতানুগতিক একেধৰণৰ এজেণ্ডাৰে লোৱা আৰু এটা নিৰ্বাচন ছাৰে কি কয় এই নিৰ্বাচনৰ কথা বিশেষকৈ অখিল গগৈ কথা বা আঞ্চলিক শক্তি বুলি ক'লে আমাৰ জাতীয় পৰিষদ বা অসম গণ পৰিষদ এই গোটেই আঞ্চলিক শক্তিৰ উত্থান নাইবা উত্থান নোহোৱা কাৰ্যৰ সম্পৰ্কে আপুনি কি ভাবে চাওক আঞ্চলিক শক্তি উত্থানৰ কাৰণে
21-ৰ নিৰ্বাচনটো বাস্তৱিকতে এটা অত্যন্ত ভাল প্লেটফৰ্ম হ'ব পাৰিলেহেঁতেন, কিন্তু দুৰ্ভাগ্যবশতঃ এই প্লেটফৰ্মখন ব্যৱহাৰ কৰিব নোৱাৰিলে বা নকৰিলে। নোৱাৰিলে বুলি নকওঁ, নকৰিলে। কিয় নকৰিলে তাৰ মাজত গোটেই প্ৰশ্নটো সোমাই আছে, ইতিমধ্যে আমি আলোচনা কৰিছোঁ। দুটা নতুন দলৰ জন্ম হৈছে, এটা হ'ল ৰাইজৰ দল আৰু এটা আঞ্চলিক দল আৰু এটা অসম জাতীয় পৰিষদ নে দল পৰিষদ। এই দুটাই কোনো সৰ্বভাৰতীয় দলৰ লগত আপোচ কৰিব খোজা নাই আৰু নিজাববীয়াকৈ নিৰ্বাচনত অৱতীৰ্ণ হৈছোঁ। অসম জাতীয় মঞ্চৰ কথা মই নকওঁ, কাৰণ আৰম্ভণিৰ পৰাই AIUDF আৰু কংগ্ৰেছ দলৰ লগত হাত মিলাইছে আৰু কংগ্ৰেছ দলৰ প্ৰতীক লৈ দুজনৰ ভিতৰত এজনে কি কৰিছে সেইটো মই আচৰিত পাওঁ ছাৰ। আমাৰ সময় কম আছে, গতিকে মই অলপ সৰ্বক বস্তু ক'ব খুজিছোঁ। যিজন ব্যক্তিয়ে আগতে গোটেই জীৱনভৰ কংগ্ৰেছৰ বিপক্ষে যুদ্ধ কৰি থাকিলে, এতিয়া কংগ্ৰেছৰ প্ৰতীকত মনজিৎ মহন্ত ইলেকশ্যন খেলিব বা এই গোটেই এইটো বস্তুটো মানে তেওঁলোকে কোনফালে আছে? কোনফালে এই আঞ্চলিক শক্তিৰ কথা কোৱা বহুখিনি ব্যক্তিক মই মন কৰিছোঁ। প্ৰদ্যুন্ম এটা মই পইণ্ট ল'ব, প্ৰদ্যুন্ম কি ভাবে? মই আপোনাক এই কথাটোৱে কৈছোঁ যে আমাৰ বৰ্তমান আঞ্চলিকতাবাদটো আমাৰ জাতীয় বা আঞ্চলিক চিন্তাৰ বিষয়বস্তু হৈ থকা নাই। একেখন প্লেটফৰ্মতে একেখন ফিল্ডতে একেটা বিষয়বস্তু লৈ আন্দোলন কৰি, যেতিয়া এটা ৰাষ্ট্ৰীয় দলৰ বিৰুদ্ধে আন্দোলন কৰি ৰাষ্ট্ৰীয় দলটোৰ বিষয়ে বিৰুদ্ধে যেতিয়া আপোনাৰ মানে আপোনাৰ নিৰ্বাচনী পথাৰত নামিছে, সেই তাৰ পৰা ওলাই দুজন ব্যক্তিয়ে দুটা দলৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছে। গতিকে আমাৰ আঞ্চলিক শক্তিটো বৰ্তমান লিটিল বিট সুবিধাবাদী। তাৰমানে আপোনাৰ যিকোনো কাৰণতে MLA এজন হ'ব লাগে, মিনিষ্টাৰ এজন হ'ব লাগে। প্ৰফুল্ল মহন্ত ডাঙৰীয়াৰ আঞ্চলিকতাবাদৰ কথা কয়। প্ৰফুল্ল মহন্ত ডাঙৰীয়াৰ জন্মই হৈছে 855জন শ্বহীদৰ বিনিময়ত, কিন্তু যি সময়ত কা আন্দোলনৰ হৈ আছিল, যি সময়ত অসম গণ পৰিষদে কাৰ পক্ষে ভোটটো দিছিল, সেই সময়ত প্ৰফুল্ল মহন্ত ডাঙৰীয়া কিয় সেই মিত্ৰজোঁটৰ পৰা ওলাই নাহিলে? আজি টিকেটটো নাপায়, তেওঁ মিত্ৰজোঁটৰ পৰা ওলাই আহি কিবা কিবি কৰিব পাৰে, সেইটো বেলেগ কথা, কিন্তু কিয় টিকেটটো পোৱাৰ আশাত ৰখি আছিলা? আজি মই আপোনাক কওঁ, আজি যিকেইজন ব্যক্তিৰ আপুনি নাম নকলেও সকলোৱে জানে, আমি তেওঁলোকক সৰুৰ পৰা তেওঁলোকৰ লিখনি পঢ়িছোঁ, তেওঁলোকৰ কথা পঢ়িছোঁ একমাত্ৰ জাতীয়তাবাদী নেতা হিচাপে। আমাৰ অজিত দা কথাই কওক বা এনেকুৱা ধৰণৰ কথা। এতিয়া আমি এই গণমঞ্চই যেতিয়া আমি মনজিৎ মহন্ত ডাঙৰীয়াৰ দিছপুৰ সমষ্টিত হাতৰ ছবিত ভোট দি পেলাই ফটোখন দেখিছোঁ, আৰু আপোনাক এটা কথা কওঁ দেই, আমাৰ অসমত আঞ্চলিকতাবাদক মুখম আঘাত সানিছিল কিন্তু কংগ্ৰেছে। আমাৰ আঞ্চলিক শক্তিটো তীব্ৰতৰ হৈছিল। আমাৰ আঞ্চলিকতাবাদক আজিৰ দিনত বেলেগ যি ৰাষ্ট্ৰীয় দলেই নহওক, আমাৰ আঞ্চলিক শক্তি বা জাতীয়তাবাদত মুখম আঘাত আনিছিল এসময়ত কংগ্ৰেছে, আৰু গোটেই আঞ্চলিক শক্তিটো একত্ৰিত হৈছিল কংগ্ৰেছৰ লগত। গতিকে আমাৰ অসমৰ আঞ্চলিকতাবাদটো এটা আৱেগক লৈ জড়িত। এই অসমৰ আঞ্চলিকতাবাদৰ শক্তিটোৱে বা জাতীয়তাবাদৰ শক্তিটোৱে পৃথিৱীৰ যি দলৰ লগতে মানে আপোনাৰ একলগ নহওক কিয়, কংগ্ৰেছৰ লগত একলগ হোৱাটো হয়তো আজিৰ ডেটত কেতিয়াও সমীচীন নহয়। কিয় সমীচীন নহয়? এই কংগ্ৰেছে আমাৰে ভাই ককাক মাৰিছিল 855জন, আমাৰ মা দেউতা ভাই ভনীয়ে পিটন খাইছিল, মানে আপোনাৰ পুলিচৰ গুডিত পিটন খুলাই দলনিত গৈ ৰাতি শুবলগীয়া হৈছিল, পুহমহীয়া ঠাণ্ডাত পুলিচৰ পৰা পলাই আছিল। গতিকে সেইকেইজন নেতাই, যিকেইজন নেতাই আপোনাৰ আঞ্চলিকতাবাদৰ কথা কয়, জাতীয়তাবাদৰ কথা কয়, যেতিয়া দিছপুৰ সমষ্টিত হাতখনৰ তলত তেওঁ ছবিখন দেখা যায়, তাৰপিছতে মানুহৰ একচুৱেল চৰিত্ৰটো আচল যিটো আমাৰ 85 চনৰ পৰা একেধৰণৰ নেতৃত্ব। এটা কথা মই প্ৰজন্মক ক'বলৈ বাধ্য হৈছোঁ। 1985 চনত যেতিয়া অসম গণ পৰিষদৰ জন্ম হওঁতে বিভিন্ন ব্যক্তিৰ পৰা মতামত লৈছিল, নিজে লিখাৰ যোগেদি বিভিন্ন মানুহ ওলাইছিলে, বৰাহঁতে দেখিছে ন। তো মোৰ পাৰ্চনেল বক্তব্য আছিল, হয় আমাক অসমত এটা ৰাজনৈতিক দল লাগে, কিন্তু সেই দলটোৱে ক্ষমতা দখলৰ বাবে নহয়, এটা প্ৰেছাৰ গ্ৰুপ হিচাপে, এটা প্ৰেছাৰ গ্ৰুপ হিচাপে। কাৰণ 126টা সমষ্টিত অসমৰ যিটো জনগাঁথনি আৰু বৰ্তমান যিটো আমাৰ পটভূমি, তাত 126টা সমষ্টিত মনোমত প্ৰাৰ্থী দি এটা আঞ্চলিক দলে ক্ষমতা দখল কৰাটো ইমান সহজ নহয়, ইমান সহজ নহয়। 1985 চনত গণ পৰিষদে চৰকাৰ গঠন কৰিছিলে, এইটো সম্পূৰ্ণ সুকীয়া আছিলে, কিন্তু তাৰ পৰৱৰ্তী সময়ত কি হ'ল আমি নিজে গম পালোঁ। 85ৰ পৰা 2016লৈকে অসম গণ পৰিষদৰ আপোনাৰ নিৰ্বাচনী ৰায়দানৰ পাৰ্চেণ্টেজটো চাওক, আৰু কি কাৰণে, কিহৰ কাৰণে আজি বিজেপি দলৰ লগত লগ লাগিব লগা হ'ল? নিজৰ অস্তিত্ব ৰক্ষা কৰিবৰ কাৰণে, নহয়নে বাৰু? কিয় কৰিলে? এইটো প্ৰশ্ন এটাই যে নিজৰ অস্তিত্বটো ৰাখিবৰ কাৰণে বহু বাক বিতণ্ডাৰ পিছত যোগদান কৰিব লগা হ'ল, আৰু যদি নকৰিলেহেঁতেন থাকিলেহেঁতেন ক্ষমতা দখল কৰিব নোৱাৰা। এতিয়া গোটেই কথাটো ক্ষমতাৰ কথা, সম্পূৰ্ণ ক্ষমতাৰ কথা। আৰু এটা কথা ঠিক, যিটো কাৰণে আজি স্বয়ং অখিল গগৈয়ে আজিও বোধহয় অখিলক মই
বহুত সৰু আমাতকৈ মই খুব ভাল মোৰ লগত সম্পৰ্কও আছে মই শ্ৰদ্ধা কৰোঁ অখিলৰ যিটো কমিটমেণ্ট দায়বদ্ধতা আজি 15 বছৰ জেলত আছে 15 মাহ জেলত আছে আৰু আজি প্ৰথমবাৰৰ বাবে অসমত এটা নতুন ধাৰা কৰিলে যে বিহাৰত শুনিছিলোঁ আগতে সেইবিলাক বেলেগ ধৰণৰ মানুহ কোনো ৰাজনৈতিক কথা মই নকওঁ ক্ৰিমিনেল বহুত এক্টিভিটিৰ লগত জড়িত মানুহ বাহুবল প্ৰদৰ্শন কৰি ইলেকশ্যন কিন্তু অখিল গগৈ সম্পূৰ্ণ বেলেগ অখিলে জনসাধাৰণৰ স্বাৰ্থত আজি 15 মাহ বিভিন্ন কৰি আছে কিন্তু প্ৰশ্ন হ'ল কি অখিল যে দ্বিধাগ্ৰস্ত হৈ আছে অখিল গগৈ দ্বিধাগ্ৰস্ত হৈ আছে যে ৰাইজৰ দল এই নিৰ্বাচনত অংশগ্ৰহণ কৰা উচিত আছিল নে নাছিল সেই কথাটোৰ মই জেৰ টানি পেলাই 10 বছৰৰ পূৰ্বে 11 বছৰৰ পূৰ্বে 14 জুলাই 2010 চনত অখিল গগৈয়ে কোৱা কেইটামান কথা মই ক'ব খুজিছোঁ এইকাৰণে ক'ব খুজিছোঁ যে তাৰ লগত ক'ব নোৱাৰাকৈ আজিৰ লগত সংগতি আছে অখিল গগৈ এটা কথা কৈছিল যে মই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰোঁ কিয়নো মই কাৰো হাতৰ পুতলা হ'ব নোখোজোঁ সেইকাৰণে বৰ্তমান ব্যৱস্থাত থকা ত্ৰুটি বিচ্যুতি আৰু দুৰ্নীতিগ্ৰস্ত নেতাসকলৰ স্বৰূপ উদঙাই দিবলৈ চলোৱা আমাৰ এই সংগ্ৰাম অব্যাহত থাকিব যাতে ৰাইজে নিজেই নিজৰ সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে যিটো কাৰণে আন্না হাজৰে এজন অতি ঘনিষ্ঠ হিচাপে পৰিচিত অখিল গগৈয়ে অৰবিন্দ কেজৰিৱালক সমালোচনা কৰিছিল যে যেতিয়া তেওঁ আম আদমি গঠন কৰি পেলাই দিল্লীত কৰিছিল সেই অখিল গগৈ বাধ্যত পৰি আজি ৰাজকাৰণ অসমৰ পৰিৱেশ পৰিস্থিতি সাংঘাতিক ধৰণে সলনি হৈছে যোৱা 10 বছৰত সেইকাৰণে হয়তো তেওঁ এইটো সিদ্ধান্ত ল'লে আৰু এটা বৰ আৰু ডাঙৰ কথা কৈছে যে বৰ্তমানৰ বিৰোধী দলৰ ওপৰত মোৰ কোনো আস্থা নাই কিয়নো বিৰোধী দলৰ নেতাসকলে দলীয় স্বাৰ্থতকৈ ব্যক্তিগত স্বাৰ্থলৈহে অধিক ব্যস্ত থাকে হয় স্যাৰ মই এইখিনিতে এইটো অখিল গগৈয়ে কোৱা হয় যিটো কথা তুমি কৈছা এটা অপিনিয়ন মই যিটো মই এটা সামৰণি মাৰিছোঁ যে এনে এটা দ্বিধাগ্ৰস্ত মন লৈ আজি অখিল গগৈ নিৰ্বাচনত নামিছে হাৰ্টেড যি মৰিয়নি সমষ্টি মৰিয়নি অখিলৰ নিজৰ সমষ্টি নিজৰ সমষ্টি যিটো মোৰ সময় কম আছে সেইটো কিন্তু শিৱসাগৰলৈ যাব লগা হ'ল কিয় যাব লগা হ'ল এই গোটেই কথাখিনিৰ মাজত বহুত কথা সোমাই আছে ধন্যবাদ স্যাৰ যিটো মই এইটো সুধিব খুজিছোঁ কংগ্ৰেছে অসম জাতীয় পৰিষদৰ ৰাইজৰ দলৰ এজেণ্ডাটো হাইজেক কৰিলে নেকি কংগ্ৰেছ যিটো কা বিৰোধী এজেণ্ডা চাৰিওপিনে এণ্টি কা যিটো এজেণ্ডা কাৰণ প্ৰত্যেকটো সমষ্টিত 5-10 হাজাৰ কা এণ্টি কা ভোট যদি কংগ্ৰেছে যদি অসম জাতীয় পৰিষদৰ পৰা কংগ্ৰেছলৈ গুচি যায় তেওঁলোক এটা ফৰ্মেডেবল ফ'ৰ্চ হয় এই আজিৰ দিনত আপুনি কংগ্ৰেছক কি অৱস্থাত দেখিছে কংগ্ৰেছৰ কথাটো হ'লে যে এণ্টি কা যিটো স্থিতি কংগ্ৰেছৰটো এতিয়া নহয় দেই প্ৰথম কথাটো হ'ল কা বিৰোধী যেতিয়া কেব সংসদত যেতিয়া আহিছিলে কা হ'বলৈ গৈছিলে তেতিয়া লোকসভা ৰাজ্যসভাত কংগ্ৰেছে বিৰোধ কৰিছিলে বিৰোধ কৰিছে লোকসভাত ৰাজ্যসভাত কৰিছে লোকসভাত তাৰপিছত ঘটনা হ'ল কি তেওঁলোকে তাৰ ছাপোৰ্ট কৰা নাই কিন্তু ঘটনা হৈছে কি সুদৰ্শন ছাত্ৰ সন্থাই হওক বা যিবোৰ অসমত কা বিৰোধী আন্দোলন কৰিছিলে এই লুৰিণজ্যোতি গগৈহঁতেই যাক সমুদ্ৰ ভট্টাচাৰ্যহঁতে তেতিয়া AICCৰ নেতা হিচাপে ৰাহুল গান্ধীক গৈ লগ ধৰিছিল দিল্লীত যে কাৰ বিৰুদ্ধে অসমক হৈ মাত মাতিব লাগে একেদৰে উদ্ধৱ ঠাকৰেকো লগ ধৰিছিলে কিন্তু আজিৰ তাৰিখত হৈছে কি তামিলনাডুত DMK যি কা বিৰোধ কৰিছে DMKৰ লগত বিজেপি এলায়েন্স কৰিছে তামিলনাডুত DMK কা বিৰোধ কৰিছে কাৰ কোনো কাৰণে মানি লোৱা নহ'ব বুলি কৈছে সেই কাৰ বিৰোধী DMKৰ লগত বিজেপি এলায়েন্স কৰিছে তামিলনাডু বিধানসভা নিৰ্বাচনত স্থিতিবিলাক তেনেকুৱা ধৰণৰ জম্মু কাশ্মীৰত সুকীয়া সংবিধান হেৰি কৰাৰ আগত মুফতি মেহবুবৰ লগত তেওঁলোকে হেৰি কৰিছে এটা সময়ত এতিয়া কথাটো হ'ল কি অসমত এতিয়া যে কা বিৰোধী যদি কাই যদি প্ৰধান ইছ্যু হ'লহেঁতেন যিটো বিজেপিয়ে কা ইছ্যুটো মুখ্যমন্ত্ৰী বাৰে কৈছে কা এটা ইছ্যু হৈ থকা নাই এতিয়া তেওঁ কা আনিব নে নানিব কোৱা নাই উজনি অসমত কা ইছ্যু হৈ থকা নাই বুলি অপ্ৰাসংগিক হৈ আছে কাটো কিয় ইছ্যু হৈ থকা নাই মানুহৰ মাজত হাজাৰ টকীয়া প্ৰশ্ন এইটোৱেই মোক বহুতে ইছ্যু নোহোৱা কথা বিৰোধীয়ে খবৰ মানুহ আমাক প্ৰশ্ন সুধিছে এইটোৱেই ইমান আমি দেখিছিলোঁ কা এটা ইমান ইছ্যু এইবাৰ নিৰ্বাচনত কা কিয় ইছ্যু নহয় এটা লাইন ল'ব মই এটা কথা কওঁ সুপ্ৰিম কোৰ্টত বিচাৰ হৈ থকা এটা হেৰি ৰাজনীতিক কেনেকৈ ইছ্যু হ'ব পাৰে
আৰু এটা কথা ছাৰ মই কওঁ যে কাৰ যিটো আপোনাৰ এবছৰ আগত সমগ্ৰ অসমত যিটো পৰিৱেশ হৈছিলে আৰু তাৰ পিছৰ পৰিৱেশখিনি পৰ্যায়ক্ৰমে কৰোণা শেষ হোৱাৰ পিছত আমাৰ মানুহে যিখিনি পৰ্যায় দেখিলে যিখিনি মানুহে এখন মঞ্চত কাৰ বিৰোধিতা কৰিছিল বেকডোৰ দি আহি সেইখিনি মানুহে বিজেপিত আহি জইন কৰিছে বাবুৱে হওক বা আমাৰ জাতীয় পৰিষদে ৰাইজৰ দলে এটা ভুল কৰিলে তেওঁলোকে কাটোৰ লগত বিজেপিৰ দৰে তেওঁলোকে আজমলক ইছ্যু কৰি পেলালে কা ছেকেণ্ডেৰী ইছ্যু হ'ল প্ৰাইমেৰী ইছ্যুটো তেওঁলোকৰ কাৰণে হৈ গ'ল আজমল ৰাইজৰ দলেও সেইটো কাৰণে প্ৰশ্ন তুলিছে জাতীয় পৰিষদে একেটা প্ৰশ্ন কৰিছে বিজেপিও একেটা কথা ক'লে তেওঁলোকে কাটো ৰাখি ৰাইজৰ দলৰ বিজেপি একেধৰণৰ কথা এটা কৈছে যে দুইজনে আজমলক নিবিচাৰে এই বস্তুটো হৈছে এইবাৰ নিৰ্বাচনৰ আটাইতকৈ ভুলটো কাৰ ৰাইজৰ দলৈ ক'লে যে আজমল বিৰোধী কিন্তু প্ৰেক্টিকেলি সেইটো এটা চাওক ব্যক্তিগতভাৱে মই কিন্তু কংগ্ৰেছক বিচাৰিছিলোঁ অকলে ইলেকশ্যন খেলা মই মাজতে কওঁ কংগ্ৰেছে যদি অকলে খেলিলেহেঁতেন অন্ততঃ আজি 6টা সমষ্টিত কংগ্ৰেছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা হ'লহেঁতেন বিজেপিৰ লগত সেই সমষ্টিত মই নাম নকওঁ এতিয়া সেই সমষ্টিত কংগ্ৰেছ বিৰোধী প্ৰতিদ্বন্দ্বিতা নাহে এতিয়া মানে সেইকেইটা সমষ্টিত বিৰোধীয়ে কংগ্ৰেছে অনায়াসে জিকি গ'লহেঁতেন সেইটো কংগ্ৰেছৰ নেতৃত্বৰ ভুল বা মিত্ৰজোঁটৰ কোনে কাক ক'ত কেনেকৈ হাইজেক কৰিলে কোনে কাৰ লগত কেনেকৈ বুজাবুজি কৰিব নকওঁ সেই নিৰ্বাচন যথেষ্ট খেলিমেলীয়া নিৰ্বাচন তাৰ মাজতো কিন্তু এটা কথা ক'ব লাগিব বিজেপিয়ে এটা এজেণ্ডা লৈ এটা মেচিন ইলেকশ্যন মেচিন লৈ ৱেল অইল মেচিন লৈ আগবাঢ়ি আছে এইকাৰণে আগবাঢ়ি আছে কাৰণ চাৰিওপিনে খেলিমেলি বিৰোধী পক্ষৰ যিটো খেলিমেলি সুস্পষ্ট নীতি সুনিৰ্দিষ্ট নেতৃত্বৰ অভাৱত এই নিৰ্বাচনত বিৰোধী ঐক্য নহ'ল বা বিৰোধী দুৰ্বল অৱস্থাত আছে আমি আৰু কথা পাতিম এইখিনিতে এটা সময় বিৰতি লওঁ আপোনালোকে চাই থাকক যোগাত্মক দৃষ্টিৰে শ্যামকান্তৰ সৈতে বিৰতিৰ পিছত উভতি আহিছোঁ আমাৰ মাজত আছে কল্পনা পাটোৱাৰী অগপৰ সৰুক্ষেত্ৰীৰ প্ৰাৰ্থী আৰু কল্পনাই এইবাৰ সৰুক্ষেত্ৰীত যথেষ্টখিনি এটা ইম্পেক্ট পেলাইছে আৰু এজন নেত্ৰী হিচাপে কল্পনাই কিন্তু গোটেই অসমতে ভাল এটা কেম্পেইন কৰিছে আৰু নতুনভাৱে কল্পনাই আহিছে আৰু কল্পনাই কি কয় সৰুক্ষেত্ৰীত তেখেতৰ সম্ভাৱনীয়তা সম্পৰ্কে কল্পনা পাটোৱাৰীয়ে কি কয় হয় মই ভাবোঁ আচলতে কল্পনা পাটোৱাৰী মানে আচলতে সমন্বয়ৰ প্ৰতীক আৰু মোৰ ব্যক্তিগত জীৱনতো কল্পনা পাটোৱাৰী নিজৰ পৰিচয়টো এই সমষ্টিত এইভাৱে দাঙি ধৰিছে যে মই এগৰাকী হিন্দু জীয়ৰী কিন্তু মুছলমান বোৱাৰী আৰু বাকীসকলে যেতিয়া বিভিন্ন সময়ত একতাৰ ভাষণ দি থাকে মই আচলতে সেই সময়ত কিন্তু সেই একতাক অনেকতাৰ মাজত একতাক মই কিন্তু মোৰ দৈনন্দিন জীৱনত মই জীয়াওঁ মই হিন্দু সনাতন ধৰ্ম আৰু ইছলাম ধৰ্ম দুই ধৰ্মকে লগত লৈ চলোঁ মোৰ দৈনন্দিন জীৱনত গতিকে সৰুক্ষেত্ৰী সমষ্টিত মই যদিও সংখ্যালঘুসকল আছে মই কিন্তু তাত এক আলহী নহয় মই এই পৰিয়ালৰে মই বোৱাৰীও আৰু আমাৰ সৰ্থেবাৰীৰ ফালে যিখন সমাজ আছে সেই ক্ষেত্ৰত মই মোৰ কৰ্ম সংস্কৃতিত গোটেই সনাতন ধৰ্মকে সদায় গাই আহিছোঁ লোক সংস্কৃতিত মই ভাবোঁ মই নিজৰ সনাতন ধৰ্মৰ ঐতিহ্য বা অস্তিত্ব ত্যাগ নকৰাকৈ ইছলামৰ বহুখিনি পাক পবিত্ৰ আস্থাখিনিক মই গ্ৰহণ কৰি একেলগে দুয়ো দিশকে একেলগে লৈ চলিছোঁ গতিকে সৰুক্ষেত্ৰীৰ ৰাইজে এইখিনি কথা দেখিছে বুজি আহিছে মোক নিশ্চয়কৈ দুই সমাজে গ্ৰহণ কৰিছে দ্বিতীয় কথা হয় মই নাম নকওঁ কাৰো কিন্তু কংগ্ৰেছৰ বিধায়কগৰাকী বা AIUDFৰ যি নেত্ৰীগৰাকী আহিছে ৰাইজৰ মাজলৈ তেওঁলোকে কৈ ফুৰিছে যে সৰুক্ষেত্ৰীত কংগ্ৰেছ সবল সৰুক্ষেত্ৰীত AIUDF সবল মোৰ প্ৰশ্ন আপোনালোক সবল আপোনালোকৰ সমষ্টি কিয় দুৰ্বল সৰুক্ষেত্ৰীত কংগ্ৰেছ সবল কিন্তু জিতুমণি বৰা মোৰ দৃষ্টিত কল্পনা পাটোৱাৰীৰ নিৰ্বাচন কিন্তু অহা ভৱিষ্যতৰ নিৰ্বাচনৰ এটা ডাঙৰ আগজাননী হ'ব পাৰে ভৱিষ্যতে মোৰ দৃষ্টি এদিন এই ধৰ্মৰ ধামখুমীয়াৰ মাজত মানুহে হয়তো বিচাৰিব এনেকুৱা এটা কথা য'ত এদিন হয়তো আহিব পাৰে য'ত হিন্দু মুছলমান অসমীয়া সকলোৱে একেলগে ভোট দিয়ে এইবাৰ নিৰ্বাচনত জিতুমণি বৰা আমাৰ সময় একদম কম আছে জিতুমণি আধা মিনিটত ক'ব লাগিব এইবাৰ নিৰ্বাচনত কি দেখিছে ফলাফল কোনফালে যোৱা দেখিছে ভবা হৈছিলে যে বিজেপিৰ খোলা ময়দান গ'ল দিব লাগে গলকিপাৰ নাই মাজত একো নাই কিন্তু তেতিয়া দেখা গ'ল যিবিলাক আমি গুৱাহাটীত ঢাকি পেলাই বা তৃণমূল পৰ্যায়ত বা গ্ৰামাঞ্চলত যাৰ সম্পৰ্ক নাই তেনেকুৱা বহু মানুহে তেনেকৈয়ে ভাবিছিলে ডিছপুৰত মন্ত্ৰী অহা যোৱা কৰা কিন্তু বাস্তৱত যিসকল ঘূৰি ফুৰিছিলে আপুনিও দেখিছে আমিও দেখিছোঁ যে গল পোষ্ট খালী হৈ থকা নাই গলকিপাৰ আছে শক্তিশালী গলকিপাৰেই আছে
ভাল short mind এ সহজ হোৱা নাই প্ৰধানমন্ত্ৰী টাফ ইলেকশ্যন আপোনাৰ দৃষ্টিত টাফ টাফ ইলেকশ্যন ইলেকশ্যন বিৰোধী হয়তো এটা নহবা ধৰণৰ এটা ৰিজাল্ট হ'ব পাৰে যিটো কৈছে নেৰ' যিটো হয় নেক টু নেক ফাইট হৈছে সেইটো গণতন্ত্ৰৰ কাৰণে শুভ লক্ষণ টকা পইচা ধন জন মিডিয়া প্ৰধানমন্ত্ৰী বা দিল্লী বিভিন্ন মই সময় কম আছে ধন্যবাদ জ্যোতিমণি ছাৰ আপুনি কি ভাবে যে ভৱিষ্যতৰ এবাৰ ডেকা ল'ৰাবোৰে কি চাই ভোট দিব বহু ডেকা ল'ৰা প্ৰত্যেক সমষ্টিত প্ৰায় 10,000 মান টকা নতুন 10,000 মান নতুন ল'ৰা আহিছে নতুন ভোটাৰ আহিছে বৰ্তমানক চাই ভোট দিব অতীত লৈ পেলাই পুৰণি 85 টাইপৰ নাভাবিব নাভাবে বৰ্তমানক লৈ ভোট দিব বৰ্তমান চকুৰ আগত যি দেখিছে সেই মতে ভোট দিব প্ৰদ্যুন্ন কি দেখিছে এবাৰ নিৰ্বাচন কোনফালে যাব বা কেনেধৰণে যাব মই বিশেষকৈ নিৰ্বাচনটো যিহেতু এবাৰ ৰাষ্ট্ৰীয় দলৰ লগত জাতীয় দল গঠন হৈছে মই এটা কথা এই মুহূৰ্তত কওঁ যে বৰ্তমান সময়ত আটাইতকৈ আমাৰ ডাঙৰ প্ৰশ্নটো হৈছে যে যিকেইটা জাতীয় দল আমাৰ অসমত গঠন হৈছে জাতীয়তাবাদৰ কাৰণে বৰ্তমান সময়ত এই দলকেইটা এছেট নে লাইবিলিটিছ মানে জাতীয়তাবাদৰ কাৰণে প্ৰথম কথা আৰু দ্বিতীয় কথাটো হ'ল এইবাৰ নিৰ্বাচনত সেই জাতীয় দলকেইটাৰ উত্থান বহুতখিনি সম্ভাৱনা প্ৰচুৰ সম্ভাৱনাক তেওঁলোকে ৰিজাল্ট কি হ'ব আজি প্ৰথম ফেজৰ ৰিজাল্ট কি এক্সপেক্ট কৰিছে এটা লাইনত কোৱা প্ৰথম ৰিজাল্টটো মোৰ এনেকুৱা লাগিছে কংগ্ৰেছৰ ভাল হোৱাৰ যথেষ্ট স্কোপ আছিল তেওঁলোকৰ নেতৃত্বৰ ভুলৰ কাৰণে কিন্তু বিজেপিয়ে লিড ল'ব বুলি শেষত মই ক'ব গৈছোঁ সময় কম আছে মই এই আহ্বানটো মই নতুন চামৰ ভোটাৰক মই ক'ব বিচাৰিছোঁ মোৰ দৃষ্টিত বৰ্তমানক চাব লাগে আৰু ভৱিষ্যতো চাব লাগে ছাৰে কৈছে বৰ্তমানক চাই তেওঁলোকে ভোট দিব হয় কাৰণ তেওঁলোকে নাজানে পুৰণি বহু বৰ্তমানে নিৰ্ণয় কৰিব ভৱিষ্যত হয় চ' মোৰ দৃষ্টিত মই মোৰ মৰমৰ বন্ধু বান্ধৱী এইটোৱে ক'ব খুজিছোঁ যে য'ত ভাল কেণ্ডিডেট আছে তেওঁলোকে এনকাৰেজ কৰিব লাগে যিসকলৰ এটা এজেণ্ডা আছে বা এটা ষ্টেবল গভৰ্ণমেণ্ট দিয়াটো দৰকাৰ প্ৰথম কথা তাৰ লগতে এই সমষ্টিত উন্নয়ন কৰা কোনজন জনপ্ৰতিনিধিৰ নলেজ আছে বা জ্ঞান আছে বা কাম কৰাৰ ক্ষমতা আছে সঠিক সুদক্ষ প্ৰাৰ্থীক নিৰ্বাচন কৰাৰ সিদ্ধান্ত আপোনালোকৰ আমি বিচাৰোঁ এখন উন্নয়নশীল সমৃদ্ধিশালী অসম আৰু এই সমৃদ্ধিশালী অসমখন গঢ়ি তুলিবলৈ হ'লে কিছুমান সবল সুদক্ষ ব্যক্তিৰ দৰকাৰ আৰু এই ব্যক্তিৰ নিৰ্বাচন কৰাৰ সিদ্ধান্ত আপোনালোকৰ সকলোকে ধন্যবাদ জনাই আজি অনুষ্ঠানটো সামৰণি মাৰিছোঁ ধন্যবাদ